So, welcome to Sharpie. যিসকল নতুনকৈ এই চেনেলটোত এতিয়া চাই আছা আজি এই ভিডিঅটো চাইছা that means you are already part of this family and welcome to Sharpie. তোমালোকৰ এই মৰমৰ কাৰণে আজি ডেটত Sharpie 1,15,000 সাবস্ক্ৰাইবাৰ বেছ লৈ বহি আছে আৰু আমাৰ এপত around 50,000 ডাউনলোডছ হৈ গৈছে and for that reason we are so glad that আমাৰ family বাঢ়ি গৈ আছে আৰু তোমালোকক অলৰেডি তোমালোকে যদি লাষ্ট শৰ্টছটো মোৰ চাইছিলা ঠিক আছে আজি আপলোড হোৱা শৰ্টছটো চাইছিলা তেন্তে তোমালোকে জানা যে আমাৰ মিশন 1 লাখত নহয় কেতিয়াও এতিয়া সাবস্ক্ৰাইবাৰ বাটনটো মই নানিলো এতিয়া বাট অনা হলে কলো হেতেন যে আমাৰ এতিয়া লক্ষ্য কি আমাৰ গোল কি যে অসমৰ তোমালোকক যেনেকে হেল্প কৰিব পাৰিছো তেনেকে গুটে আৰু 5 লাখ ষ্টুডেন্টৰ মাজত Sharpie যাতে হুমাই যাব পাৰে এই মিশনত আমাক তোমালোকৰ সাপোৰ্টৰ বহুত বেছি প্ৰয়োজন আৰু এনেকুৱা 5 লাখ ষ্টুডেন্ট অসমত আছে ষ্টুডেন্ট যাক হেল্পৰ প্ৰয়োজন হৈছে যোনে অনলাইনত এটা কোৱালিটি এডুকেশ্যন বিচাৰি আছে অসমৰ বাবে অসমৰ এটা অসমীয়া এটা প্লেটফৰ্ম যত অসমীয়া ভাষাত তেওঁলোকৰ নিজৰ মাদাৰ টাংগত তেওঁলোকক শিকায় আৰু হেয়া হৈছে Sharpie আমি তোমালোকক কোৱালিটি এডুকেশ্যন দিও আমি তোমালোকক 2D 3D এনিমেটেড ভিডিওস প্ৰভাইড কৰো অসমত প্ৰথম Sharpie তোমালোকক 2D 3D এনিমেটেড কন্টেন্ট প্ৰভাইড কৰে যত তোমালোকৰ গুটে কনসেপ্ট ক্লিয়াৰ হৈ যায় তোমালোকে সাগে শৰ্টছত দেখিছাই ৰাইট আৰু তাৰ লগতে স্যাৰ মই এছএছএলসি পাস কৰিলো বঢ়িয়া সো এতিয়া আমি কি কৰিব বিচাৰিছো আমাৰ নতুন মিশন হৈছে যে আমি 5 লাখ ষ্টুডেন্টক অসমত যাতে হেল্প কৰিব পাৰো আৰু তাৰ লগতে যেটো জানে Sharpie মাইলস্টোনৰ ওপৰত মাইলস্টোন হিষ্ট্ৰীৰ ওপৰত হিষ্ট্ৰী ক্ৰিয়েট কৰিছে Sharpie প্ৰথম অসমত যোনে কন্টিনিউয়াস 13 ঘন্টা ইউটিউবত লাইভ গৈছে তোমালোকে দেখিছা অসমত বেলেগ এনেকুৱা চেনেল যোনে 13 ঘন্টা লাইভ গৈছে মাত্ৰ পঢ়াবৰ বাবে will be free of cost ইউটিউবত তো 1 টকাও নলও আমি সো 13 ঘন্টা ইউটিউব লাইভ তোমালোকৰ কাৰণে আমি কন্টিনিউয়াস 1 মিনিটো ব্ৰেক নোহোৱাকৈ 13 ঘন্টা কন্টিনিউয়াস আমি তোমালোকক পঢ়াই থৈছো আমি অসমৰ সকলোতকৈ ফাস্টেষ্ট গ্ৰোইং ইউটিউব চেনেল আমি অসমত প্ৰথমবাৰৰ বাবে ইন্ডিপেন্ডেন্স ডে নিচিনা উপলক্ষে অফাৰ ইন্ট্ৰোডিউস কৰিছো যাতে সকলো ষ্টুডেন্টে Sharpie হে 5 লাখ টকা হে 5 লাখৰ ষ্টুডেন্টৰ যোনটো মিশন যাতে তাত আগুৱাই যাব পাৰে Sharpie পৰা পঢ়ি এছএছএলসি তো পিটন লাগে পিটন ম্যাথমেটিক্স লাভাৰ মিছা কথা হবা কৈ আছে হা ঠিক আছে সো কাইলে কোৰ্সটো লব পাৰিম না আদিত্য কাইলে লাষ্ট ডেট যদি কাইলে নুলুৱা কেতিয়াও নাপাবা মই কৈ দিও তোমালোকে যোনটো শৰ্ট চালা হেতু নাও অৰ নেভাৰ হা নাও অৰ নেভাৰ অভাৰ সো তোমালোকে যদি আজি বা কাইলে ভিতৰত তোমালোকে এডমিশনটো লব নোৱাৰা আমি ৰিপিট কৰিব নোৱাৰিম যেহেতু এটো আমি এই কাৰণেই দিছো নাও অৰ নেভাৰ যদি এতিয়া নহয় তেন্তে আৰু কেতিয়াও নহয় নাও অৰ নেভাৰ এতিয়া যদি তুমি হেতু কোৰ্সটো তুমি এনৰোল নকৰা এই একদম লোয়েষ্ট প্ৰাইজত তুমি জানা আজি তুমি টিউশন কৰিবলৈ যোৱা ঠিক আছে তুমি এটা সাবজেক্টৰ টিউশন কৰিব যোৱা তোমাৰ কি হ'ব পাৰ সাবজেক্ট 1000 বা 800 रुपीस কে তুমি পাঁচটা সাবজেক্ট যদি লব যোৱা তোমাৰ 2500 3000 টকা পাৰ মান্থ পে কৰিব লাগিব তোমাৰ মেট্ৰিকলৈকে এতিয়াও 6 মাহ বাকি আছে 5000 কে পে কৰিলে 15000 5 6 30000 30000 বা 3000 কে হলে তোমাৰ 3 কিমান 6 18 18 20000 টকা তোমাৰ খৰচা আহিব তাৰ উপৰি অনলাইনত যদি তুমি পঢ়িব যোৱা অনলাইন বেলেগত তোমাৰ জানা তুমি 5000 পৰা 8000 টকা কোৰ্স ফিজ মিনিমাম সকলোতে আমাৰ নিজৰে 5 পৰা 8000 টকা আমাৰ কোৰ্স ফিজ কিন্তু আজি আমি ডিক্লেয়াৰ কৰিছো যে আমাৰ আজি 14 আগষ্টৰ 12টা বজাৰ পাছৰ পৰা 15 আগষ্টৰ ৰাতি 12টা বজাৰ 1 মিনিটৰ আগলৈকে তোমালোকে এনি কোৰ্স Sharpie YouTube চেনেলত নহয় Sharpie Google Play Store এপটো ডাউনলোড কৰা এনি কোৰ্স তাত দেখা তাত প্ৰাইস লিখা আছে হে প্ৰত্যেকটো কোৰ্স তোমালোকে মাত্ৰ 999 रुपीसত লব পাৰিবা এনি কোৰ্স জাস্ট পিক আপ এনি কোৰ্স এন্ড ইউ আৰ ফ্ৰী টু গো ঠিক আছে সো হেখিনি হা সিওর ডেফিনেটলি মই ফ্লেগৰ ওপৰত লিখিব বিচৰা নাই এয়া হে কাৰণে মই তোমালোকৰ ওচৰত লৈছো AI জেনাৰেটেড ঠিক আছে এই ফ্লেগখন AI জেনাৰেটেড মই ইয়াত লিখিব বিচৰা নাই মই হে কাৰণে তোমালোকক ঠিক আছে আই ৰেসপেক্ট দিস ফ্লেগ সো আই উইল কন্টিনিউ উইথ দিস दिल में होना चाहिए ठीक है रेस्पेक्ट दिल में होना चाहिए ভিতৰৰ পৰা তুমি দেশভক্ত হ'ব লাগে বাকি সব তোমাৰ সারা জহাं से अच्छा हिंदुस्तान हमारा নহয় জানো সো কথাটো হল মই আজি কি এনে কথা কবলৈ গৈ আছো যোনটো তোমালকে নাজানা ঠিক আছে তাৰ আৰত কম আজি Sharpieৰ ব্যাক ষ্টৰী Sharpie তোমালকে জানা Sharpie অলৰেডি গুটে অসমত এটা ৰেকৰ্ড কৰিছে যে ফাস্টেষ্ট গ্ৰোইং অনলাইন এডুকেশ্যন প্লেটফৰ্ম Sharpie is the fastest growing
online education platform, right? তোমালোকে এটোটো জানা, হেটোটো জানা, right? আৰু এইখিনি মোৰ কাৰণে নহয়, এইখিনি তোমালোকৰ মৰম, তোমালোকৰ সাপোৰ্টৰ অবিহনে সম্ভৱেই নহলতেন। আৰু সেই কথাই তোমালোকক আজি ক'বলৈ বিচাৰিছো যে কেনেকৈ শাৰ্পি আজিৰ এই দিনত উপস্থিত হ'ল, তাৰ বহুত কিছুমান আৰত বেক ষ্টৰী আছে। আৰু যদি তুমি বিচাৰা, যদি তোমালোকে কমেন্টত yes and fire emojis প্ৰভাইড কৰা, মই আজি তোমালোকক সেই ষ্টৰী কিছুমান ক'ব বিচাৰো। What do you say? Do you want to listen? শুনিব বিচাৰে শাৰ্পি কেনেকৈ আজি অসমৰ সেই ৰেকৰ্ড ব্ৰেক কৰিব পাৰিছে, অসমত ইমান ইনোভেটিভ আইডিয়াছ কেনেকৈ আনিব পাৰিছে য'ত ষ্টুডেণ্টৰ বহুত বেছি হেল্প হয়। Do you want to know? So যদি yes কোৱা, come on, give me some fire emojis. আৰু আজি মই ষ্টাৰ্ট কৰিম। মানস এফালে হা। Okay, fine. So yes, come on, give me some emojis. Give me some emojis. होइसे ना? Okay, fine, fine. ठीक है ना? फायर इमोजी कहाँ गया यार? मुझे फायर इमोजी चाहिए। मुझे आग से प्यार है, आग से खेलने की आदत है। सार्पियंस को आग से खेलने की आदत है, ঠিক আছে? সো তাৰ আগত মই বিচাৰো তোমালোকে এই ষ্টৰী যদি আমি গৈ যাম, কিছুমান নজনা কথা তোমালোকে আজি জানিব পাৰিবা। আৰু কেনেকৈ তোমালোকে শাৰ্পিৰ ইমান এটা জাৰ্নি তোমালোকে কেনেকৈ কানেক্ট হলা, সেই ইতিহাসৰ বিষয়ে অলপ শুনিব পাৰিবা। বাট তাৰ আগত ভিডিঅ'টো I want you that তোমালোকে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰা। জানক, আজি অসমে জানক, আজি সমগ্ৰ অসমৰ ষ্টুডেণ্টে জানক শাৰ্পিয়ে কেনেকৈ আগবাঢ়িছিলে, আৰু তোমালোকে তাত এহেম ভূমিকা, তোমালোক বহুত বেছি ইম্পৰ্টেণ্ট পাৰ্ট হয় শাৰ্পিৰ এই জাৰ্নিৰ। আপোনাৰ দাঁত পোকে খাইছে নে ছাৰ? চকলেট খাই নাই, মোৰ দাঁত কেতিয়াও পোকে নাখায়, কাৰণ মই সদায় ব্ৰাছ কৰোঁ, ঠিক আছে? আৰু চকলেট আগতে খুব খালো, সেইকাৰণে মোৰ তোমালোকক চকলেট বুলি মাতি ভাল পাওঁ, কাৰণ মই চকলেটছ বহুত বেছি ভাল পাওঁ। বাট এট দ্য চেম টাইম ইউ গাইজ চকলেটছ, তোমালোকৰ সমান মৰম চেনেহ মই আজিলৈকে ক'তো পোৱা নাছিলো। তোমালোকে ইমান আমাক মৰম দিছা, চেনেহ দিছা। বাটতে লগ পাই মই 16 বছৰে ভৰি দিয়া নাই, হেই। চ' সেইটো গান কোনে কোনে শুনিছা? বহুত ভাল লাগে ন? আগৰ দিনৰ গানৰ মজাই বেলেগ, কি লিৰিক্স আছিলে। আৰু আজিকালি গানবোৰ কি কি গান হৈ গৈছে। চ' শ্বেয়াৰ কৰি দিয়ক, কামন শ্বেয়াৰ কৰা, ভিডিঅ'টো ফাৰ্ষ্ট শ্বেয়াৰ কৰা এণ্ড লাইক কৰা ভাই। আজ কুছ তুফানী হোনে ৱালা হে, ঠিক আছে? ইয়েছ, কমাৰ্চৰ ক্লাছ কৰিব পাৰি। চ' তোমালোকক আজি হেল্ল' ছাৰ, আমাৰ ইংলিছ গ্ৰামাৰৰ এপ লাভ হৈ আছে দেই, মিছ ইউ ছাৰ। হেল্ল' ছাৰ, আমাৰ গ্ৰামাৰৰ এপ লাভ হৈ আছে দেই, মিছ ইউ ছাৰ। থেংক ইউ মিষ্টাৰ ৰাজা বিশ্বজিৎ, উই মিছ ইউ টু, উই লাভ ইউ অল শাৰ্পিয়ানছ, উই লাভ ইউ অল। চ' যদি শ্বেয়াৰ হৈ গ'ল, অ'কে। চ' ষ্টুডেণ্টছ কানেক্ট হৈ গ'ল, লাহে লাহে কানেক্ট হৈ আছে। অলৰেডি মই দেখিছো তোমালোকে লাইকো কৰি দিলা। চ' ষ্টাৰ্ট কৰিম এতিয়া। বাট ভিডিঅ'টো শেষ হোৱাৰ পিছত কমেণ্ট কৰিব নাপাহৰিবা কোনটো পাৰ্ট তোমালোকৰ ভাল লাগিলে। চ' কি ভাবা, ঠিক আছে? চ' তোমালোকে কি ভাবা যে শাৰ্পি ষ্টাৰ্টিঙৰ পৰাই শাৰ্পি আছিলে? শাৰ্পিয়ে ষ্টাৰ্টিঙৰ পৰাই ইমান ফাষ্টেষ্ট গ্ৰ'য়িং প্লেটফৰ্ম আছিলে? নাছিলে। শাৰ্পি এটা সৰু সপোন, বহুত ডাঙৰ আছিল শাৰ্পিৰ। আমি যেতিয়া ষ্টাৰ্ট কৰিছিলো 2021, আমাৰ ষ্টাৰ্ট কৰিছিলো 2021, বাট সেইটো সময়ত আমি শাৰ্পি নাছিলো। সেইটো সময়ত আমাৰ ব্ৰেণ্ড নেম বেলেগ আছিলে। সেইটো সময়ত আমাৰ অলপ যোনটো দৃষ্টিভংগী আছিলে সেইটো বেলেগ আছিল, বাট সপোন বহুত ডাঙৰ আছিলে, বহুত ডাঙৰ আছিলে। কিন্তু লাহে লাহে সময় পৰিৱৰ্তন হ'ল, আৰু সেই সময়ে আমাকো সলনি কৰিলে। বহুত দুখ। শাৰ্পি আজিৰ এই ডেটত, আজি যোনটো ষ্টেজত আছে, তাৰ কাৰণে বহুত বেছি আমি কষ্ট কৰিবলগীয়া হৈছিলে। বহুত বেছি এনেকুৱা মমেণ্ট আছিলে যে আমাৰ ফিল হৈছিলে যে শাৰ্পি আগবাঢ়িব পাৰিবনে নোৱাৰে। তুমি বিলিভ কৰিবা, 2023 চনৰ ফেব্ৰুৱাৰী মাহত, ঠিক আছে? 2023 চনৰ ফেব্ৰুৱাৰী মাহত শাৰ্পি ছাবস্ক্ৰাইবাৰ কিমান আছে? এনি গেছ? 2023 চনৰ ফেব্ৰুৱাৰী মাহত শাৰ্পিৰ ছাবস্ক্ৰাইবাৰ কিমান আছিলে? এনি গেছ? কোনোবাই গেছ কৰিব পাৰিবা? এনি গেছ? জাষ্ট গিভ মি এনি নাম্বাৰ, এনি নাম্বাৰ। 100, 200, 1000, 2000, 10,000, 20,000, এনি গেছ? চ' ঠিক আছে। চ' তোমালোকৰ ফালৰ পৰা নাম্বাৰ আহিবলে 100, অ'কে মই কৈ দিছো, 0,
300 প্লাছ আছিলে 300 সামথিং ঠিক আছে 3.5 নে কিমান আছিলে 300 কিমান ফেব্ৰুৱাৰী মাহ 2023 চনৰ ফেব্ৰুৱাৰী মাহত আৰু 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আজি 2025ৰ কিমান আগষ্ট আজিৰ ডেটত আমাৰ সাবস্ক্ৰাইবাৰ 1,15,000 প্লাছ আৰু এটো 16,000 হ'বলৈ গৈ আছে কিন্তু ভাবিছোৱা সেই ট্ৰানজিশনটো ট্ৰাষ্ট আস 2021 পৰা 2023 লৈ আমাৰ পাউন্টে 300 সাবস্ক্ৰাইবাৰ হৈছিল দুবছৰ লাগিলে আমাৰ 300 সাবস্ক্ৰাইবাৰ পাবলৈ বাট এবছৰত আমি অসমৰ সবচে ফাস্টেষ্ট গ্ৰোইং প্লেটফৰ্ম হ'বলৈ সক্ষম হলো মাত্ৰ তোমালোকৰ বাবে আৰু তাৰ আৰত যিমান কষ্ট আছিল যিমান আমাৰ গোটেই ছাৰ মেমসকল গোটেই টিম গোটেই ছাৰপি টিমে যিমান কষ্ট কৰিছিল সেই কষ্ট ইয়াতো একোৱে নহয় and we are really thankful for that বিজিত ছাৰে তোমালোকৰ বহুত কেইটা প্ৰিমিয়াম ষ্টুডেন্টৰ ক্লাसेस চলি আছে সো মই তোমালোকক নৰখাও বাট তোমালোকে ভিডিওটো শেয়াৰ কৰা যাতে সকলোৱে গম পায় তাৰ বেক ষ্টৰী কি আছিল ঠিক আছে সো তাৰ পিছত যেতিয়া এইখিনি হল আমি যেতিয়া দেখিলো যে সাৰ্পি গ্ৰো মানে সাৰ্পি তোমাৰ কি 1,15,000 সাবস্ক্ৰাইবাৰ পাৰ কৰিলে তেতিয়া আমাৰ এটা মনত কি আহিলে জানা ফাৰ্ষ্টত আমাৰ সপোন ডাঙৰ আছিল কিন্তু আমাৰ এই যোনটো সিৰিয়াসনেস আমি যে অসমৰ ষ্টুডেন্ট সকলৰ বাবে বহুত কিবা কিবি কৰিব পাৰিম বহুত কি কৰিম ক্লিয়াৰ একো নাছিলে বাট যেতিয়া টাইম পাৰ হৈ গৈ আছে যেতিয়া তোমাৰ 300 ৰ পৰা গৈ 1 লাখ সাবস্ক্ৰাইবাৰ ক্ৰস কৰিলো আমাৰ মনত দায়িত্ব আহিলে আমাৰ মনত ৰেসপন্সিবিলিটিজ ফিল হল যে আমি অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে কিবা এটা কৰিবই লাগিব যিয়ে আমাক ইমান বেছি মৰম চেনে আদৰ আৰু এই ফিলিংস সন্মান বহুত বেছি ডাঙৰ কথা সন্মান হেতু আমাক প্ৰভাইড কৰিলে তাৰ কাৰণে আৰু সেই জাৰ্নিটোতে আমি লৈ আহিছিলো কি 3D এনিমেশন আমি ভাবিলো যে আমাক কি দিছে বহুত দিলে সাৰ্পিয়ান সকলে গতিকে আমি কি দিব পাৰো তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ কোৱালিটি কনসেপ্ট দিব পাৰো বিভিন্ন ধৰণৰ কোৱালিটি দিব পাৰো এডুকেশন সিস্টেমটো যাতে ষ্টুডেন্ট সকলৰ মনৰ এনি প্ৰবলেম হওক যিকোনো ধৰণৰ প্ৰবলেম হওক সাইকোলজিক্যাল হওক বা তোমাৰ পঢ়া ৰিলেটেড হওক মনৰ দুখ হওক কোনবা বয়ফ্ৰেণ্ডে কাৰোবাক এৰি থৈ গুচি গল কোনবা গাৰ্লফ্ৰেণ্ডে এৰি থৈ গুচি গল এনি প্ৰবলেম তাৰ যাতে সলিউশন সাৰ্পে প্ৰভাইড কৰিব পাৰে আৰু সেই কাৰণে তোমালোকে যে যোনটো ভাবি আছা তোমালোকৰ বয়স আমিও পাৰ হৈছো বাসাহত আমি বিচাৰো যে সেই বয়সটোৰ যোনটো এক্সপেৰিয়েন্স হল আমি ফায়দা উঠাও যাতে ষ্টুডেন্ট সকলৰ হেল্প হয় আৰু সেইভাবে তোমালোকে দেখিছা তোমালোকৰ ছাৰ মেম সকলে যে পঢ়ায় তোমালোকৰ লাগে নি যে বহুত কোনবা খৰুচ ছাৰে পঢ়াই আছে খৰুচ মেমে পঢ়াই আছে একদম বোৰিং ক্লাसेस কৰিছে না আমি বিচাৰো যে তোমালোকৰ মনৰ কথা বুজি পোৱা ছাৰ সকলে পঢ়াওক সেইভাবে আমি লৈ আহিলো সাৰ্পি এটা কোৱালিটি টিম যত তোমালোকক গোটেই সাৰ্পি ষ্টুডেন্ট সকলক যাতে ছাৰ মেম সকলে নিজৰ ভাইটি ভন্টি নিচিনা পঢ়াব পাৰে আৰু তোমালোকে তাকো ভাল পালা তোমালোকে বহুত আদৰ যত্নেৰে হেয়া পঢ়া ষ্টাৰ্ট কৰিলা আৰু সেই কাৰণে লাহে লাহে আমি কি কৰিলো আকৌ ভাবিলো যে সাৰ্পি নাই ষ্টুডেন্ট সকলৰ পৰীক্ষা সময় হৈ আছে তেহেতৰ সিলেবাস কমপ্লিট হোৱা নাই পঢ়া কমপ্লিট হোৱা নাই এমসিকিউজ পোৱা নাই তাৰ কাৰণে আমি লৈ আহিলো 12 ঘণ্টা 13 ঘণ্টা কন্টিনিউয়াস লাইভ সেশনস পৰীক্ষাৰ আগত মেৰাথন ষ্টাৰ্ট কৰা সাৰ্পিয়ে প্ৰথম অসমত যোনে মেৰাথন ষ্টাৰ্ট কৰিছে আৰু সেইভাবে সেই মেৰাথনত হাজাৰ হাজাৰ ষ্টুডেন্টৰ অলৰেডি হেল্প হৈ আহিছে তাৰ পিছত আমি ভাবিলো নাই কি কৰিব লাগে এনেকুৱা ধৰণৰ কিছুমান কনসেপ্ট প্ৰভাইড কৰিব লাগে যাতে শৰ্টস ফৰ্মত তেওঁলোকে পায় তাৰ কাৰণে আমি শৰ্ট ৰিলিজ কৰা ষ্টাৰ্ট কৰিলো তাতো তোমালোকে ভাল পালা যে এনে ধৰণে শৰ্টস পাই আৰু বেছি ভাল লাগিছে আমাৰ সাৰ্পি যোনটো গুগল প্লে ষ্টৰ এপ আছে এপত আমি আৰু ভাল কন্টেন্ট দিয়া ষ্টাৰ্ট কৰিলো আমি প্ৰিমিয়াম কোৰ্सेছ দিয়া ষ্টাৰ্ট কৰিলো যাতে সাৰ্পি ষ্টুডেন্ট সকলে আৰু ভালকে আমাৰ লগত পঢ়িব পাৰে তোমালোকে তাকো আকোৱালি ললা and we are going only that ঠিক আছে আৰু সেইভাবে অৱশেষত সাৰ্পিয়ে এটা ডিসিশন ললে যোনটো আজি 15 আগষ্ট দিনৰ পৰা আমাৰ কি হয় যোনটো তোমাৰ 4-5,000 টকা 6,000 টকা কোৰ্सेছ আছে আমাৰ প্ৰিমিয়াম কোৰ্सेছ যত আমি A to Z গাইড কৰো তোমাৰ এনি প্ৰবলেম হৈছে তোমাৰ সায়েন্সৰ প্ৰবলেম হৈছে তোমাৰ ম্যাথছৰ প্ৰবলেম হৈছে ম্যাথছ তুমি বুজি পোৱা নাই তুমি গ্ৰামাৰ বুজি পোৱা নাই তুমি সোশ্যাল সায়েন্স তোমাৰ মাথাৰ ওপৰেদি গৈছে মুখস্থ কৰিব পৰা নাই সকলো ধৰণৰ প্ৰবলেম কেনেকৈ সলভ কৰিম তাৰ কাৰণে আমাৰ যোনটো কিটা কোৰ্सेছ আছে কিন্তু বহুত ষ্টুডেন্টে এটো কয় বহুত গাৰ্জেনে আমাক এটো কয় যে স্যাৰ আমাৰ হাতত পইচা কম আছে আমি ইমান পেমেন্ট কৰি পেনে লব নোৱাৰো তেতিয়া আমাৰ বেয়া লাগে আমাৰ ষ্টুডেন্ট সকলে ইমান আমাক কি কৰিলে সাপোৰ্ট কৰিছে ইমান মৰম চেনে দিছে আৰু আমি তাৰ বিনিময়ত কি ভালকে
তেওঁলোকৰ প্ৰব্লেম সলভ কৰিব পৰা নাই আৰু সেইবাবে আৰু সেই এক্সাক্ট ৰিজনৰ বাবে আমি আমাৰ কোৰ্স প্ৰাইচ কমাই দিলো যে নাই তহঁতি পঢ় যাতে অসমৰ ষ্টুডেণ্টৰ যিকোনো প্ৰব্লেম পঢ়া ৰিলেটেড হওক আমি সলভ কৰিম আমাৰ ষ্টাৰ্টিং আছিলে ক্লাছ 9 এণ্ড ক্লাছ 10 আমি ক্লাছ 9 আৰু 10 ষ্টুডেণ্টক পঢ়াইছিলো বাট এতিয়া তোমালোকে যেতিয়া ছাৰ গাৰ্জেন সকলে আমাক কোৱা ষ্টাৰ্ট কৰিলে আমাক ষ্টুডেণ্ট সকলে কোৱা ষ্টাৰ্ট কৰিলে ছাৰ 11 12 আমি আপোনালোকৰ লগত পঢ়িম আমি কি কৰিম ইমানে ভাল পালে সেই ৰেসপন্সিবিলিটি বহুত বেছি ডাঙৰ যেতিয়া ভৱিষ্যতে তোমালোকে এদিন মই জানো মোৰ বিশ্বাস আছে বহুত ডাঙৰ মানুহ হবা ঠিক আছে যেতিয়া ডাঙৰ মানুহ হবা তোমালোকে যেতিয়া নিজৰ ঘৰ সংসাৰ চলাব পৰা তোমালোকৰ হাতত সেই শক্তি আহিব সেই শক্তিক ইউটিলাইজ কৰি তোমালোকে যেতিয়া নিজৰ এটা পাৱাৰ থাকিব সেই পাৱাৰ সদায় সহি ইস্তেমাল কৰো ঠিক আছে তোমালোকৰ সেই ৰেসপন্সিবিলিটি তোমালোকে যাতে বুজি পোৱা কাৰণ তোমাক চাই বহুত কেইজন মানুহ ইনস্পায়াৰ হ'ব তোমাক চাই তোমাৰ ঘৰৰ ওচৰ ভাইটি গিটাই ক'ব মোৰ এই দাদাৰ নিচিনা বনিব মন আছে মোৰ বোলে এই বাৰ নিচিনা হ'বলৈ মন আছে সেই পইণ্টত যেতিয়া তোমালোকে ফিল কৰিবা তেতিয়া তোমালোকৰ মনত কি আহিব এটা ৰেসপন্সিবিলিটিজৰ ভাৱ আহিব আৰু সেই ভাৱটো সাৰ্পিত সেই ৰেসপন্সিবিলিটিৰ ভাৱটোৱে আমাক আগুৱাই লৈ গৈ আছে আমাক মোটিভেট কৰে সাৰ্পিৰ সকলো গোটেই ফেকাল্টিজ হওক এডুকেটৰ টিম হওক মোক হওক এজ এ কো-ফাউণ্ডাৰ সাৰ্পিৰ মোক মোটিভেট কৰে যে তোমালোকৰ কাৰণে আৰু আমি ভাল কাম কৰিব পাৰো আৰু তোমালোকক সুবিধা কৰি দিব পাৰো যাতে আমাৰ দিনত যোনবোৰ সুবিধা নাছিলে যাতে তোমালোকে সেই সুবিধা ল'ব পাৰা আৰু আগুৱাই যাব পাৰা আৰু সেই কাৰণে আমি বিভিন্ন ধৰণৰ হাতত আমি ক্ৰেজি মানে সাৰ্পিয়ে লাইক সাৰ্পি ইজ ক্ৰেজি উই ডু ক্ৰেজি থিংস আমাৰ যি মনত আহে যে আমি এটো কৰিলে ভাল হ'ব কৰি দিও আমি ভাবি থাকিবলৈ নাই আমাৰ ফিল হল মাজতে যে চলো ইউটিউব লাইভ কৰিব লাগে যাতে ষ্টুডেণ্টৰ হেল্প হয় আমি ইউটিউব লাইভ কৰি দিলো গোটেই ষ্টুডেণ্টে ভাল পোৱা হৈ গুচি গ'ল আমি ভাবিলো যে ষ্টুডেণ্টৰ প্ৰব্লেম হৈ আছে কমন কুৱেশ্যন প্ৰভাইড কৰিব লাগে লাষ্টৰ পঢ়াই মানে যিসকল ষ্টুডেণ্টে বিভিন্ন ধৰণৰ তোমাৰ গা বেয়া আছিলে পঢ়িব নোৱাৰিলে ঘৰত প্ৰব্লেম হ'ল পঢ়িব নোৱাৰিলে কোনোবা ঘৰত ঢুকাই গ'ল পঢ়িব নোৱাৰিলে ঘৰত বিয়া আছিলে পঢ়িব নোৱাৰিলে বিভিন্ন ধৰণৰ প্ৰব্লেমৰ ফলত পঢ়িব নোৱাৰাৰ কাৰণে যি কি হ'ল প্ৰব্লেম হ'ল সেই তাৰ কাৰণে কমন কুৱেশ্যন প্ৰভাইড দিব লাগিব নহলে ষ্টুডেণ্টৰ পৰীক্ষা বেয়া হ'ব সো সেইকাৰণে আমি কমন কুৱেশ্যনছ দি দিলো ষ্টুডেণ্টে ভাল পালে গোটেই কমন আহি গ'ল কমন পৰা পেপাৰ সেৱা পেপাৰ লিকাৰ্ছ বুলি আমাক নাম দি দিলা সো সেইবোৰ সাৰ্পিয়ে সেই পগলাৰ দৰে কামবোৰ কৰে আমি ভাবিলো মাজতে যে নাই ষ্টুডেণ্টে কি হয় গোটেই ভিডিঅ'টো চাব নোৱাৰে তাৰ কাৰণে টুকুৰা টুকুৰকে শৰ্টছ দিও য'ত কনসেপ্ট প্ৰভাইড কৰো শৰ্টছ দি দিলো আমি এনিমেটেড শৰ্টছ দি দিলো তোমালোকে যদি চোৱা সাৰ্পিত তোমাৰ বহুত কেইটা 3D 2D এনিমেটেড শৰ্টছ আছে ঠিক আছে ক্লিপছ আছে য'ত আমি কি কৰো এটা কনসেপ্ট এনিমেশনৰ থ্ৰুদি প্ৰভাইড কৰি দিও আৰু হেয়া দেখালে হলে কি হয় ষ্টুডেণ্টৰ গোটেই দিমাগ খুলি যায় হা এটো মইতো আজিলৈকে এনেকে ভাবি আছিলো বাট এতিয়া এনেকুৱা হৈ গুচি গ'ল ওয়াও ষ্টুডেণ্টৰ হেল্প হৈ গুচি গ'ল জাস্ট আমাৰ মনত আহিলে আমি কৰি দিলো সো সেই বস্তু কিটা সাৰ্পিয়ে কৰে সেইবোৰ যি মনত আহে আমাৰ যোনটো লাগে যে ষ্টুডেণ্টৰ হেল্প হ'ব আমি কৰি দিও আৰু সেই কাৰণে কি হ'ল লগে লগে আমি ৰিয়েলাইজ কৰিছো যে যথেষ্টখিনি ভাল হৈছে ষ্টুডেণ্টৰ গোটেই অসমৰ ষ্টুডেণ্টৰ হেল্প হৈছে আৰু সেই কাৰণে আমাৰ এতিয়া নতুন মিছন হিচাপে আমি লৈছো আৰু হেনুকা আমি কাম কৰি যাম যোনে যি নকক আমাক কোনোবাই হাঁহিব পাৰে সাৰ্পিয়ে কি কৰিছে সাৰ্পিয়ে বিজনেছ কৰিছে হা ভাই বিজনেছ বহুত ধুনীয়া কৰিছো যি কৰিছো বহুত ধুনীয়া কৰিছো সাৰ্পিয়ে মানে ষ্টুডেণ্ট মানে বহুতে হাঁহে যে 3D এনিমেশন দিব পৰা অকাত আহি গ'ল হা অকাত আহি গ'ল ভাই সাৰ্পিৰ অকাত আহি গ'ল তোমালোকে যদি জানা এটা 3D এনিমেশন লেট মি টেল ইউ গাইজ এটা 3D এনিমেশনৰ ঠিক আছে 3D এনিমেশন তোমাৰ 10 সেকেন্ডৰ এটা 3D এনিমেশন 10 সেকেন্ড তোমাৰ যদি তুমি বনাব যোৱা তোমাৰ কিমান টকা খৰচ হ'ব জানা তোমাৰ যদি 3D এনিমেশন তুমি এটা বনাব যোৱা 10 সেকেন্ডৰ কিমান টকা খৰচ হ'ব জানা অসমত কৈছে একদম মিনিমামৰো মিনিমাম let me tell you it will cost you 10 to 15k 10ৰ পৰা 15000 টকা তোমাৰ জাস্ট এই 10 সেকেন্ডৰ এটা 3D এনিমেটেড কন্টেন্ট বনাওতে খৰচ হ'ব আৰু যদি তুমি ফুল প্ৰফেশনাল লোৱা হেটো তোমাৰ 20-30 টকা মিনিমাম গুছিয়ে যাব আৰু সেইভাবে তুমি জানা এতিয়া নৰসিংহা বুলি এখন ধুনীয়া মুভি ওলাইছে ৰাইট এখনে ব্লকবাস্টাৰ হৈ গ'ল তাৰ বাজেট আছিল কিমান 5 CR এন্ড ব্লকবাস্টাৰ ৰেভিনিউ তেহেতৰ কিমান আহিলে around 200 crores বাট হে 5 কোটি টকা এখন 3 ঘণ্টাৰ 3 ঘণ্টাও নহয় তোমাৰ 2 ঘণ্টা ওচৰাচৰি এখন মুভি বনাওতে তোমাৰ 5 কোটি টকাৰ খৰচা আহিছে আৰু ইয়াৰ ম্যাক্সিমাম 80% বাজেট তোমাৰ এনিমেশনতে গৈছে এনিমেশন this is the reality of animation but সাৰ্পিয়ে ভাবিলে কি আমি কি ভাবিলো চলো
ষ্টুডেণ্টক এনিমেশ্যন প্ৰভাইড কৰিব লাগে যাতে ষ্টুডেণ্টৰ কনচেপ্ট ক্লিয়াৰ হয় আমি লৈ গুচি আহিলো ৰাইট বিজনেছমেন পঢ়া বাদ দিয়া বিজনেছ ষ্টাৰ্ট কৰা ইমান কমেণ্ট ৱাও চ' আমাৰ ওচৰত আছে ফিউচাৰ বিজনেছমেন এণ্ড most probably future Bill Gates যাক আমি হুচাও future Mark Zuckerberg ন all the best businessman go ahead business কৰা nobody is stopping you তুমি যদি বিচাৰা যে মই বিজনেছে কৰিম কৰা মুঠতে ভাল ইম্পেক্ট আহিব লাগে দেশত মানুহৰ ওপৰত ভাল ইম্পেক্ট আহিব লাগে ৰাইট সো কম্পিউটাৰ সায়েন্সৰ ক্লাছ লাগে ইউটিউবত ওকে এতিয়াতো পঢ়া নাযাব বাট উই উইল ট্ৰাই সো আমি 3D এনিমেশ্যন লৈ গুচি আহিলো 2D এনিমেশ্যন লৈ গুচি আহিলো আৰু এতিয়া আমি কি প্ল্যান কৰি আছো আমি তোমালোকৰ শৰ্টছত আৰু এনে ধৰণৰ শৰ্টছ বনাম যত আমি ফুললি এনিমেটেড কন্টেন্ট আনিম আৰু জিয়ে তোমালোকৰ কি কৰিব কনসেপ্ট আৰু বেছি ভালকে ক্লিয়াৰ কৰিব লাগিব না নালাগে তোমালোকৰ উইথ ফ্ৰী হেতু কাৰণে আমি আকৌ এক্সট্ৰা পইচা নল ইনফেক্ট শাৰ্পি একমাত্ৰ ইউটিউব চেনেল যোনে মনিটাইজেশন অন থকাৰ পিছতো ঠিক আছে আমাৰ মনিটাইজেশন আমি কি কৰি ৰাখিছো অফ কৰি ৰাখিছো আমি ইউটিউবৰ পৰা পইচা কমোৱাই নাই ভাই এটো কোনে কৰিব পাৰিব কোনে কৰিছে অসমত না অন কৰি দিয়া লগে লগে তোমালোকৰ কি হৈ যায় পইচা আহা ষ্টাৰ্ট হ'ব কিন্তু আমি এডভাৰটাইজ কিয় অফ কৰিছো এই লাইভটো যেতিয়া চাইছা এডভাৰটাইজ আহিছে জানো নাই আহা তুমি বেলেগ গিটা লাইভ চোৱা এডভাৰটাইজ আহিছে জানো তাত শাৰ্পি ইউটিউব চেনেলত নাই আহা কেলে আমি অফ কৰি ৰাখিছো আৰু কেলে অফ কৰি ৰাখিছো বাচ্চো যেতিয়া তোমালোকে এটা ভিডিও চাবলৈ আহা যদি ঘপকে এডভাৰটাইজটো প্লে হৈ গুছি যায় ষ্টাৰ্টিংত তোমালোকৰ পঢ়াৰ যোনটো মুড আছিলে মুডটো ডাইভাৰ্ট কৰি লৈ গুছি যাব মই পঢ়াই আছো ঘপকে মাজত কি হৈ যাব চাৰজনে পঢ়াই আছে তোমালোকে এডভাৰটাইজ এটা গুছি আহিলে তোমালোকৰ পঢ়াৰ মুড চেঞ্জ হৈ গুছি যাব আৰু তাৰ কাৰণে প্ৰবলেম কাৰ হ'ব তোমালোকৰ আৰু আমি নিবিচাৰো যে তোমালোকৰ সেই প্ৰবলেমছবোৰ হওক ঠিক আছে গতিকে সেই ধৰণৰ বস্তু আমি কৰি আছো জাস্ট ফৰ দ্য সেক অফ ষ্টুডেন্টস অসমৰ শাৰ্পি সকলৰ বাবে সৰি অসমৰ শাৰ্পিয়ানছ ফ্যামিলিটো গ্ৰো কৰিবৰ কাৰণে আৰু আমি জানো তোমালোকে আমাক যি সাপোৰ্ট কৰি আছা যিমান আমাক তোমালোকে মৰম দি আছা সেই মৰম আমি আগুৱাই লৈ যাম আৰু আমি এনেকুৱা লৈ আহিম বস্তু এনেকুৱা ষ্টেপ লৈ যত নেশনেল এণ্ড ইন্টাৰনেশনেল লেভেলত চলি আছে আৰু হেতু আমি অসমত তোমালোকক প্ৰভাইড কৰিম উইথ আৱাৰ ওন ল্যাঙ্গুৱেজ তোমালোকে অসমীয়াত বস্তুবোৰ চাব পাৰিবা অফ কোৰ্স আমাৰ প্ৰত্যেকটো কোৰ্সত ইংলিশ মিডিয়াম আসামিজ মিডিয়াম দুইটা মিডিয়ামৰ কোৰ্সেস আছে যত আমি গুটে অসমৰ ষ্টুডেন্টক কেটাৰ কৰি আছো বাট আমি এটো ধ্যান ৰাখিছো যে অসমীয়া ষ্টুডেন্টক অসমত পঢ়া ষ্টুডেন্টৰ মেইনলি অসমত অসমীয়া ভাষাত বুজি আগবাঢ়িব পাৰে সেই কাৰণে আমি সব কন্টেন্ট অসমীয়াত প্ৰভাইড কৰি দিও এট দা সেম টাইম ইংলিশ ল্যাঙ্গুৱেজটো লৈ আহিছো সো বিজনেসম্যান তুমি ইয়াত স্প্যাম কৰা ইয়াক উলিয়াই দিও ন ই অযথাকে ষ্টুডেন্টৰ প্ৰবলেম দি আছে ভাই আমি পইচা ঘটা বস্তু কেনসেল কৰি থৈছো আমি এডভাৰটাইজ উলিয়াই থৈছো যাতে ষ্টুডেন্টৰ প্ৰবলেম নহওক আৰু তোৰ নিচিনা তহঁতৰ নিচিনা হেৰি কি ৰাখি থম নেকি স্প্যাম কৰা মানুহক ৰাখি থম নেকি যত ষ্টুডেন্টৰ প্ৰবলেম হৈছে ভাই ষ্টুডেন্ট এজনে গলে আৰিফাই গলে যে ইয়াক উলিয়াই দিব লাগে লেট মি ডু ইট হা ইয়াক মই এতিয়া উলিয়াই দি আছো ইয়াক ই অযথা স্প্যাম কৰি আছে এটো কোন বিজনেসম্যান তই আতৰ ভাই তো 24 ঘন্টা কাৰণে আহিবই নালাগে ওকে ঠিক আছে শাৰ্পি ইজ দ্য বেষ্ট এডুকেশ্যন চকলেট স্যাৰ yes thank you so much আহি সো আমি বিচাৰো যে আৰু বেষ্ট হওক আমাৰ শান্তি লগানে বেষ্ট হয় আমাক লাগে ওয়ান এন্ড অনলি শাৰ্পি এনেকুৱা হওক আৰু উইথ তোমালোকৰ হৈতে শাৰ্পিয়ানছ গুটে ফ্যামিলিটো এনেকুৱা এটা ফ্যামিলি হওক যোনে অসমত যেতিয়াই পঢ়া শুনাৰ কথা কয় ফাৰ্স্ট নামটো হওক যাতে শাৰ্পি আৰু সেই শাৰ্পিয়ানছ সকলৰ আৰু তোমালোকৰ প্ৰত্যেকৰে নাম তোমালোকৰ প্ৰত্যেকটো কমেন্ট আমি পঢ়ো গম পোৱা তোমালোকে যে আমাক ভিডিওবোৰত কমেন্ট কৰা তোমালোকে আমাৰ ভিডিওবোৰত লাইক কৰা আমি লাইকটো দেখা নাপাব বাট প্ৰত্যেকটো ভিডিওৰ কমেন্টৰ আমি পঢ়ো আৰু আমাৰ ভাল লাগে সেইবোৰে আমাক মোটিভেট কৰে যে আমি কেনেকৈ ইমান ভাল কাম কৰিব পাৰিলো আমি তোমালোকৰ নিচিনা এটা সময়ত মই নিজে ষ্টুডেন্ট আছিলো যেতিয়া মই শিওৰ নাছিলো যে লাইফত কি কৰিম বাট এটা জানিছিলো যি কৰিম বহুত ডাঙৰ কৰিম এটা সপোন আছিলে যে যি কৰিম বহুত ডাঙৰ কৰিম আৰু হেয়া সম্ভৱ হৈছে তোমালোকৰ নিচিনা ষ্টুডেন্ট মইও আছিলো এটা সময়ত আৰু মই জানো যে তোমালোক এতিয়া বহুত ষ্টুডেন্টে ভাবা যে মই কি কৰিম মই লাইফত একো ভাবি পোৱা নাই মই নাজানো কি কৰিব গৈ আছো মোৰ পঢ়া ভাল হোৱা নাই মই কি ভৱিষ্যতে কি কৰিম মই পঢ়া পাৰিম জানো মোৰ পঢ়া বেয়া মই চাকৰি পাম জানো whatever the reason it is but we believe আমি বিলিভ কৰো মই বিলিভ কৰো যে তোমালোকে এদিন নিজৰ লক্ষ্যত উপনীত হবাই
যদি তোমালোকে দৃঢ় পৰিকল্পভাৱে লাগি থাকা তোমাৰ সপোনটোৰ প্ৰতি, তুমি এদিন সফল হবাই। সেইটো বাৰে বাৰে প্ৰুভ হৈ আহিছে, ইতিহাস উঠাইছে, যোনে দৃঢ় প্ৰতিগ্ৰহ হৈ লাগি আছে সি সফল হৈছে। আমি এটা সময়ত ভাবিছিলো যে চাৰ্পি গ্ৰ' কৰিব জানো, চাৰ্পি আগবঢ়াব পাৰিম জানো, কিন্তু আজি মই যে তোমালোকৰ ফ্ৰণ্টত ৰখি আছো এয়া প্ৰমাণ যে চাৰ্পিয়ে কৰি গ'ল। মই কৰি গলো, যোনটো সপোন আছিলে বহুত ডাঙৰ কিবা কৰা কৰি আছো। তোমালোকেও পাৰিবা এদিন, কিন্তু মনত ৰাখিবা যেতিয়া তোমালোকে বহুত বেছি ডাঙৰ কিবা কৰিবা নহয় ভৱিষ্যতে, তোমালোকে কেতিয়াও নিজৰ ৰুটটো পাহৰি নাযাবা, নিজৰ শিপাডাল পাহৰি নাযাবা, নিজৰ মা দেউতাক পাহৰি নাযাবা, নিজৰ পৰিয়ালক পাহৰি নাযাবা, আৰু নিজৰ দেশবাসীক, নিজৰ জাতিক পাহৰি নাযাবা। তোমালোকে যেতিয়াই দেখিবা যে তোমালোকে বহুত বেছি কৰিলা, এতিয়া তোমালোকে ভাবি আছা যে মই মাহত 50,000 টকা ঘটিলে হৈ যাব, বা মই মাহত 1 লাখ টকা ইনকাম কৰিব পাৰিলে ভৱিষ্যতলৈ হৈ যাব। এটা সময় আহিব যেতিয়া তোমালোকে তাতকৈ বহুত বেছি ইনকাম কৰিবা। তুমি এতিয়া ভাবিছা যে মই এটা ভাল চাকৰি পালে হৈ যাব, বা মই প্ৰফেচৰ হলে হৈ যাব, মই ডক্টৰ হলে হৈ যাব, মই ইঞ্জিনিয়াৰ হলে হৈ যাব। এদিন তাতকৈ ভাল কিবা হবা। আৰু তেতিয়া মনত ৰাখিবা যে তোমাৰ ওচৰত যেতিয়া কোনোবাই হেল্প বিচাৰি আহিব, যেতিয়া তোমাৰ ওচৰত কোনোবাই তোমাৰ অতীতত কেনেকৈ কষ্ট কৰিছিলা সেই বিষয়ে সুধিব, তাক যাতে সঠিককৈ গাইড কৰি দিয়া। এণ্ড ইউ কেন ডু ডেট। সেই গাইডেন্স তুমি দিব লাগিব। সেই গাইডেন্স তুমি নিদিলে আৰু কোনে দিব? সেয়াই আমাৰ ৰেছপন্সিবিলিটি। ওপৰৱালে সকলোকে চাই আছে, সকলো দিব, খালি নিজৰ ওপৰত আত্মবিশ্বাস কেতিয়া হেৰুৱাই নিদিবা। এনেকুৱা সময় আহিব যিটো সময়ত তোমালোকৰ ফিল হব যে মই হাৰি গলো। আহিব এনেকুৱা সময়। লাইফত কেতিয়াও তোমাৰ পজিটিভ হৈ গৈ নাথাকে। এবাৰ পজিটিভত যাব, এবাৰ তললে আহিব, এবাৰ ওপৰত যাব, এবাৰ তললে আহিব। সেইটোৱে হৈছে লাইফ। আৰু সেই লাইফত যেতিয়া তোমালোকৰ ডাউন পইণ্ট আহিব, যেতিয়া তোমালোকৰ লাইফত ডাউন পইণ্ট আহিব ন, যেতিয়া তোমালোকে ডিপ্ৰেছ হবা, যেতিয়া তোমালোকে ভাগি পৰিবা, আৰু যেতিয়া তোমালোকৰ ফিল হব যে মই নোৱাৰিছো, মই হাৰি গৈছো, তেতিয়া মনত ৰাখিবা তুমি তেতিয়াহে হাৰিবা যদি তুমি মানি লোৱা তুমি হাৰিবা। তুমি যদি মানি লোৱা যে মই জিকিমেই, মই উঠিমেই, তোমাক কোনো পৃথিৱীৰ মাইকালাল নাই যোনে তোমাক ৰখাব পাৰিব। ঠিক আছে, মনত ৰাখিবা এইটো কথা। ঠিক আছে চাৰ্পিয়ানছ, চ' সেইখিনি কথা সদায় মনত ৰাখিবা, আৰু আমি তোমালোকৰ কাৰণে সদায় আগবাঢ়ি গৈ থাকিম। চাৰ্পিয়ে তোমালোকক জীৱনৰ প্ৰতিটো পইণ্টত হেল্প কৰিব। আমি তোমালোকৰ জেনেৰেশ্যনৰ মাত কথা বুজি পাওঁ। হয়তো তোমালোকৰ দেউতাই বুজি নাপাব পাৰে, কাৰণ তোমালোকৰ দেউতা আৰু তোমাৰ মাজত এটা জেনেৰেশ্যন গেপ আছে। আমাৰো তোমাৰ মাজতো আছে। আমি জেনজি নহয়, তোমালোক জেনজি, ৰাইট? আমি জেন এক্স, তোমালোক জেনজি। কিন্তু সেই জেনেৰেশ্যন গেপ থাকিলেও মই বুজি পাওঁ, কাৰণ আমি ফ্লেক্সিবল, মই ফ্লেক্সিবল, আমাৰ টিম ফ্লেক্সিবল। তোমালোকৰ মনত কি ভাৱ হৈ আছে এতিয়া? এতিয়া তোমালোকৰ কি হয়, ক্লাছ 10, 11 যেতিয়া পোৱা যায়, মনত আঘাত দিয়া বস্তু এটা হ'ল প্ৰেম। প্ৰেম বোলা বস্তুতে মনত আঘাত দিব। তোমালোকে এক্সাইটেড হৈ যাবা যেতিয়া তোমালোকে তোমাৰ অপজিট ছেক্সৰ বা অপজিট তোমাৰ জেণ্ডাৰ যেতিয়া কোনোবা তোমাৰ ওচৰত আহিব, তুমি এট্ৰেকশ্যন ফিল কৰিবা। দিছ ইজ নৰ্মেল। আৰু সেই বস্তুটোৱে, সেইটো আমাৰ হিউমেন নহয়, সেইটো আমাৰ যিহেতু লিভিং বিংছ, এজ এ লিভিং বিংছ সেই বস্তুটো আমাৰ ওপৰৱালাই দি পঠাইছে। তেতিয়াহে আমাৰ ইভলিউচন হৈ গৈ আছে, ৰাইট? আমি বান্দৰৰ সেই এটা চেলৰ পৰা, ওৱান লিভিং চেল অৰ্গেনিজমৰ পৰা আজি মাল্টি লিভিং চেল অৰ্গেনিজম হলো। এটা কোষৰ পৰা আহি আমি কোটি কোটি কোষ থকা এটা হিউমেন বডি হলো। সেই প্ৰত্যেকটোৰে আঁৰত আছে, কাৰণ আমি নিজকে ইভলিউচনত আগুৱাই লৈ গৈ আছো, আমি নিজৰ বংশ বৃদ্ধি কৰি লৈ গৈ আছো। আৰু সেইকাৰণে ডিফাৰেণ্ট অপজিট তোমাৰ ছেক্সৰ প্ৰতি যোনটো এট্ৰেকশ্যন হয়, সেইটো নৰ্মেল। কিন্তু সেই বস্তুটোৱে তোমালোকক এই সময়টোত কি কৰিব? প্ৰব্লেম দিব। তোমালোকক ডিষ্ট্ৰেক্ট কৰিব, তোমালোকক পঢ়াৰ পৰা আঁতৰাই লৈ যাব, তোমালোকক নিজৰ গ'লৰ পৰা আঁতৰাই লৈ যাব, ৰাইট? আৰু সেই গ'লৰ পৰা মই বিচাৰো, সেইটো সকলোৰে হয়, আমাৰো হৈ আহিছে, কিন্তু সেই বস্তুত যোনে ছেপাৰেট কৰি নিজৰ লক্ষ্যত আগুৱাই যাব পাৰে, সিহে প্ৰকৃত মানুহ হয়। বুজি পালা নাই মই কি ক'ব বিচাৰিছো? অৰ্থাৎ তুমি যেতিয়া ডিষ্ট্ৰেক্ট হবা, তোমাৰ গাৰ্লফ্ৰেণ্ড হওক, বয়ফ্ৰেণ্ড হওক, যেতিয়া ডিষ্ট্ৰেক্ট হবা, তাৰ পৰা নিজকে তুমি, ডিষ্ট্ৰেকশ্যন অ'কে হৈছে, বাট যেতিয়া পঢ়িবা ভালকৈ পঢ়িব লাগিব। যেতিয়াই তুমি কষ্ট কৰিবা, এনেকৈ কষ্ট কৰা যে তোমাৰ এয়াই লাষ্ট মমেণ্ট, তেতিয়াহে তুমি আগুৱাই যাব পাৰিবা। এই ডিষ্ট্ৰেকশ্যনৰ পৰাও তুমি আঁতৰি থাকিব লাগিব। মই এইটো কোৱা নাই যে তুমি মানুহৰ পৰা আঁতৰি থাকা, বাট সেই ডিষ্ট্ৰেকশ্যনটোৰ পৰা আঁতৰি থকা তাৰ বহুত বেছি অপশ্যন আছে। খালি জানিব লাগিব, নিজৰ ওপৰত তোমাৰ কণ্ট্ৰল কেপাচিটি থাকিব লাগিব, তেতিয়া আগুৱাই যাব পাৰিবা। আৰু মনত ৰাখিবা যে যেতিয়াই তোমাৰ পঢ়াৰ প্ৰতি যেতিয়া ডাউন ফিল হয়,
বা যেতিয়া এইবোৰ বস্তুৱে তোমাক আঁতৰত ৰাখে, তুমি মনত ৰাখিবা তোমাৰ দেউতা বা তোমাৰ মায়ে তোমাৰ কাৰণে কি কৰিছে। বহুত বেছি ইম্পৰ্টেণ্ট মই যেতিয়া তুমি ফিল কৰা যে মোৰ ডিষ্ট্ৰেকশ্যন হৈছে, মোক মনত পৰিছে আমুকলে ই মোক ঠগিলে, আজি ই মোক ধোকা দিলে, ই মোক ডাম্প কৰিলে, তাই মোক ডাম্প কৰিলে, তেতিয়া তোমালোকৰ মালে মনত পেলাবা, তোমাৰ দেউতাৰ সেই মুখখনলে মনত পেলাবা, বা তোমাৰ পৰিয়ালৰ সেই মুখখনলে মনত পেলাবা, যিয়ে তোমাৰ পঢ়াৰ কাৰণে ইমান কষ্ট কৰি আছে। আজি চাৰ্পি আমাৰ দিনত এনেকে মোবাইল নাছিলে যে আমি গোটেই দিনটো ইউটিউবত এনেকে ভিডিঅ' চাব পাৰো যাতে শিকিব পাৰো, কিন্তু তোমালোকৰ সেই সুবিধা তোমালোকক মা দেউতাই কৰি দিছে, আৰু সেই সুবিধাৰ তুমি যদি গলত ইস্তেমাল কৰা, লোকচান কাৰ হ'ব? সেই যে তোমাৰ ওচৰৰ ভাইটিটোৱে, তোমাৰ ঘৰৰ ওচৰৰ ভাইটিটোৱে চাই আছে মই এই দাদাৰ নিচিনা হ'ম, মই এই বাৰ নিচিনা হ'ম, প্ৰকৃততে সেই ভাইটিটোৱে কি ভাবিব? সেই ভাইটিটোৰ মনত কেনেকুৱা হ'ব যেতিয়া গম পাব যে মই যাক ইনস্পিৰেশ্যন হিচাপে লৈছো, সেই দাদাজন, সেই বাইদেউজন, তেহেঁতি নিজে ডিষ্ট্ৰেক্ট হৈ বহি আছে, একো কৰিব নোৱাৰিছে। সেই ফিলটো বহুত বেয়া ফিল, কেতিয়াও হ'ব নিদিবা। লাইফত আগুৱাই যোৱা, মা দেউতাক ৰেচপেক্ট কৰা, মা দেউতাৰ কথা সদায় শুনিবা, কাৰণ চোৱা মা দেউতাই তোমালোকৰ কেতিয়াও বেয়া বিচাৰিব নোৱাৰে। আজি মোক দেউতাই ক'ব পাৰে, আজি মোৰ পাপাই ক'ব পাৰে যে তই এইটো নকৰ, তই অলপ ভালকে পঢ়, চাকৰি এটা ল, কিন্তু মোৰ মনে কৈছে নাই, মই চাৰ্পিক আগুৱাই লৈ যাম, চাৰ্পিক এনেকুৱা এটা ব্ৰেণ্ড বনাম য'ত গোটেই অসমত যেতিয়া এডুকেশ্যন বুলি ক'ব তেতিয়া চাৰ্পিৰ নামটো আহিব। সেই মুহূৰ্তত মোৰ আৰু পাপাৰ মাজত যোনটো মিছকনচেপশ্যন থাকিব বা যোনটো কনফ্লিক্ট থাকিব, সেইটোত বুজি পাব লাগিব মই যে পাপাই মোক মিছা কথা কোৱা নাই, মোক বেয়া ভাবি কোৱা নাই, কাৰণ দেউতাই, তোমাৰ মায়ে তোমাক কি বিচাৰে? মোৰ ল'ৰাটো এটা ভাল মানুহ হওক আৰু নিজৰ ভৰিত থিয় দিব পাৰে যাতে। সেই বস্তুটো বুজিব লাগিব। আৰু তোমাক ক'ব মায়ে যে মোবাইল নাচাবি, বেয়া কথা, গালি দিব, তোমাক ধমকি দিব, পিটন দিব তোমাৰ দেউতাই, কিন্তু সেইটো তোমাৰ ভালৰ কাৰণে কৰি আছে, কাৰণ এনেকুৱা হাজাৰ হাজাৰ প্ৰুফ পৰি আছে য'ত এটা মোবাইলে এটা মানুহক ধ্বংস কৰি পেলাইছে, বৰবাদ কৰি পেলাইছে। আৰু যেতিয়া মা দেউতাই তোমাক ক'ব তই কেলে মোবাইলৰ লগত লাগি আছ, তই ধ্বংস হ'ব বিচাৰিছ, বৰবাদ হ'ব বিচাৰিছ, মা দেউতাই তোমাৰ কথা ভাবি কৈছে, তোমাৰ বেয়া কথা ভাবি কোৱা নাই। সেইটো তুমি মা দেউতাক ক'ব লাগিব, বুজাব লাগিব যে মই এতিয়া অকল পঢ়িবৰ কাৰণে মোবাইল লৈছো, তাৰপিছত আকৌ মোবাইলটো আপুনি লৈ থব। কিন্তু সেইটো সময়ত যদি তুমি হোৱাটছআপ কৰি থাকা বোলে জান ভাত খালানে, বাবু সোনা তুনে খানা খায়া, নেহি তো মই নেহি খাউংগা, সেইবোৰ যদি কৰিবলৈ তুমি মোবাইলটো লৈছা, তেন্তে তুমি গ'লা, বহুত বেছি প্ৰব্লেম হ'ব তোমাৰ। মিষ্টাৰ ৰাজা ছাৰ, শ্বেয়াৰ কৰিলো হোৱাটছএপ এণ্ড ফেচবুক ষ্টেটাছ লগালো, থেংক ইউ ছ' মাছ, দিছ মিনছ এ লট, চ' মই বিচাৰো, চাৰ্পিয়ে বিচাৰে তোমালোক এই সকলো ডিষ্ট্ৰেকশ্যনৰ পৰা আঁতৰত থাকা, চাৰ্পিৰ লগত কানেক্ট থাকা। চাৰ্পিয়ে তোমালোকক জীৱনৰ এই পঢ়াৰ জীৱনৰ প্ৰত্যেকটো মুহূৰ্তত আগুৱাই লৈ যাব। ইনফেক্ট চাৰ্পিয়ে এটা বহুত ধুনীয়া ডায়লগ আছে চাৰ্পিত, ডায়লগটি পঢ়িবলৈও মনত আছেনে? ডায়লগটো চাৰ্পিৰ এটা থিম আছে যে পঢ়িবলৈও, চাৰ্পি মোৰ আখৰকেইটা দেখি পেলাই তোমালোকে নাকান্দিবা, মই ডক্তৰ হ'ব পাৰিলোহেঁতেন, ৰাইট? আৰু অৰ্থাৎ কি লিখিলো? পঢ়িবলৈ চাৰ্পি আৰু ভৱিষ্যত গঢ়িবলৈও চাৰ্পি। তোমালোকক আমি কেৱল পঢ়াবলৈ অহা নাই, নাভাবিবা যে চাৰ্পিয়ে কেৱল তোমালোকক পঢ়াবলৈ আহিছে, চাৰ্পিয়ে তোমালোকৰ ভৱিষ্যত গঢ়িবলৈ আহিছে। আমি যদি অকল তোমাক পঢ়াবলৈ আহিলোহেঁতেন, আমি সেই অন্যবোৰ এডুকেশ্যন চেনেল নিচিনা হৈ থাকিলোহেঁতেন, এটা ইউটিউব চেনেল হৈ থাকিলোহেঁতেন। কিন্তু আজি চাৰ্পি এটা পৰিয়াল। তোমালোকে কমেণ্ট কৰা যে চাৰ্পি ইজ এন ইমোশ্যন, ডেট ইজ ট্ৰু। আমি তোমালোকক লৈ কেয়াৰ কৰো, উই কেয়াৰ ফৰ ইউ চাৰ্পিয়ানছ। তোমালোক বহুত কেইটা ষ্টুডেণ্ট ইয়াতে ওলাবা যোনে আমাৰ লগত পাৰ্চনেল কথা পাতিছা। তোমালোকৰ যেতিয়া কিবা প্ৰব্লেম হয়, তোমালোক ডিপ্ৰেশ্যনত যোৱা, তোমালোকে আমাৰ লগত কথা পতা, আমাক ফোন কৰা, এণ্ড ডেট টাইম উই হেল্প ইউ। য়েছ অৰ নো? হেল্ল' চকলেট ছাৰ অন্তৰা, হেল্ল' হাই। আৰু আমি তোমালোকক প্ৰত্যেকটো মুহূৰ্তত হেল্প কৰিম, কাৰণ ভৱিষ্যত গঢ়িবলৈ বুলি ক'লেই হ'ব নেকি? নহ'ব, কাৰণ আমি যাৰ যাৰ সপোন আছে, এতিয়া তোমালোকৰ নীট আৰু JEE ক্ৰেক কৰা, অৰ্থাৎ এজন ভাল ডক্তৰ, এজন ভাল IITian হোৱাৰ সপোন আছে, সেই সপোনৰ বাবে আমি কি লৈ আহিলো? নীট আৰু JEE কোৰ্চ। মই প্ৰমোট কৰা নাই, তোমালোকে নালাগে এডমিশ্যন ল'বলৈ, নীট JEE কোৰ্চ, মই জাষ্ট কথাটো কৈছো। আৰু অফক'ৰ্চ এডমিশ্যন যদি ল'ব আছে লৈ লোৱা,
প্ৰমোশ্যন কৰি দিছোঁ, কোৰ্চেছ ষ্টাৰ্ট হৈ গ'ল, অলৰেডি এডমিশ্যন চলি আছে। আৰু এই 999 অফাৰটোত কোনোবা যদি তোমালোকৰ চিনাকি আছে যোনে NEET আৰু JEE দিব বিচাৰিছে, জাষ্ট শ্বেয়াৰ কৰা, যাতে তেওঁ 999ত এই গোটেই বছৰটোৰ কাৰণে পঢ়িব পাৰে আমাৰ লগত, ঠিক আছে? ডক্টৰ হ'ব পাৰিব। আৰু খুদ SK ছাৰ ডক্টৰ আহি আছে, ইঞ্জিনিয়াৰ আহিছে, IITian আহি আছে পঢ়াবলৈ, আৰু কি লাগে তাকো চাৰ্পিৰ প্লেটফৰ্মত, হয়নে নহয়? বাট মই ক'ব বিচৰা কথাটো হ'ল যে লৈ আহিছোঁ আমি আজি ডক্টৰ আৰু ইঞ্জিনিয়াৰৰ কাৰণে তোমালোকক হেল্প কৰিছোঁ, তোমাৰ ভৱিষ্যত যাতে বিল্ড আপ হয়। কাইলে আমি ইয়াতে শান্ত হৈ নাথাকো, আমি ইয়াতে ৰখি নাথাকো। কোনোবা যদি ছফ্টৱেৰ ডেভেলপাৰ হ'ব বিচাৰিছা মোৰ নিচিনা, মই তোমালোকক গাইড কৰিবলৈ ৰেডি আছো। মই কেনেকৈ, যদি মোৰ নিজৰ লাইফ ষ্টৰী চোৱা, মই নিজে এটা সময়ত ডিপ্ৰেশ্যনত আছিলো, যেনেকে প্ৰত্যেকজন ষ্টুডেণ্টৰ সপোনত অতীতত এটা ডিপ্ৰেশ্যন মমেণ্ট আহে, মোৰো আহিছিলে। মই ভাগি পৰিছিলো, মই কান্দিছিলো ৰুমৰ ভিতৰত সোমাই। এতিয়াতো ডাঙৰ হলো, এতিয়া নাকান্দো, বাট সেইটো সময়ত কান্দিছিলো যে মোৰ লাইফত একো নহ'ব। বাট মই চুজ কৰিলো কি মই থিয় হ'ম, মই আকৌ থিয় হ'ম, আকৌ উঠিম আৰু দৌৰিম। মই নিজে ছফ্টৱেৰ ডেভেলপমেণ্ট শিকা ষ্টাৰ্ট কৰিলো, মই কোডিং শিকা ষ্টাৰ্ট কৰিলো। মই এজ এ চেল্ফ টট ডেভেলপাৰ, মোৰ কোনো এক্সট্ৰা ডিগ্ৰী নাই মই কোডিঙৰ, বাট আই এম এ চেল্ফ টট ডেভেলপাৰ। মই এটা ইণ্টাৰনেশ্যনেল মাল্টিনেশ্যনেল কোম্পানীত মই জব পাই থৈছো। অফক'ৰ্ছ মই জবটো এৰি দিলো চাৰ্পিৰ কাৰণে, উইচ ইজ বহুত হাই। তোমালোকে চাগে দেখিছাই 10 লাখ পাৰ মান্থ, 80,000 ইনিচিয়েল মোৰ চেলেৰি আছিলে। ডেট মিনছ বছৰত 10 লাখ টকা। কোম্পানীটোৰ নাম আছিলে ফ্লুপাৰ, য'ত তোমাৰ ডুবাই, UAE আৰু ইণ্ডিয়া, এই তিনিখন দেশৰ ওৱান অফ দ্য টপ ছাৰ্ভিচ প্ৰভাইডাৰ আছিলে ফ্লুপাৰ, FLUPER। তোমালোকে চাব পাৰা, লিংকডিনত চাব পাৰা, মোৰ লিংকডিনত চাব পাৰা, মোৰ তাতো এতিয়াও ৰেজিষ্টাৰ আছে মোৰ নামটো সেই কোম্পানীটোৰ লগত। বাট মই সেয়াই আজি চাৰ্পিত আছো, কাৰণ মোৰ ইয়াত ছাকচেছ ফিল হয় ক'ত জানা? মোক পইচাত কেতিয়াও ছাকচেছ ফিল নহয়েই। মোৰ ছাকচেছ কেতিয়া ফিল হয় যেতিয়া এনেকৈ তোমালোক ষ্টুডেণ্ট, তোমালোক চাৰ্পিয়ানছ, এনেকুৱা হাজাৰ হাজাৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ মনত সেই ইনস্পিৰেশ্যনটো দিব পাৰো। তোমালোকক যেতিয়া আমি আগুৱাই লৈ যাব পাৰো, সেইটোৱে মোক ইনস্পায়াৰ কৰে যে ভাল কাম কৰিছ আৰু কৰি গৈ থাক। চ' কথাটো হ'ল, তোমালোকে লাইফত এদিন বহুত বেছি ছাকচেছ পাবা, অন্তৰা হেল্ল'। কিন্তু তোমালোকে তাৰ কাৰণে কষ্ট কৰিব লাগিব, আৰু সেই কষ্ট কৰাবলৈ চাৰ্পি আছে। আৰু তাৰ কাৰণে এগেইন মই তোমালোক কৈছো, আমাৰ যোনটো এতিয়া 5 লাখৰ মাইল ষ্টন, আমি 1 লাখ ছাবস্ক্ৰাইবাৰ ক্ৰছ কৰিলো। য়েছ, ভেৰি ফাইন। ইয়াতে আমি কি শান্ত নেকি? নহয়, আমাক লাগে এতিয়া 500K ছাবস্ক্ৰাইবাৰ্ছ। 500K হলেতো 500K ঠিকেই ছাবস্ক্ৰাইবাৰ্ছ, ঠিক আছে? 5 লাখ ছাবস্ক্ৰাইবাৰ্ছ প্লাছ উই ৱান্ট দিছ। আৰু তাৰ কাৰণে আমি আৰু কষ্ট কৰি থাকিম। তাৰ কাৰণে তোমালোকেও যদি আমাক ছাপোৰ্ট কৰা, ভিডিঅ' শ্বেয়াৰ কৰা, আমাৰ প্ৰত্যেকটো শ্বৰ্টছ তোমালোকে যদি শ্বেয়াৰ কৰা, শ্বৰ্টছবোৰ এডুকেশ্যনেল শ্বৰ্টছ হয়, ফান শ্বৰ্টছ হয়, তোমালোকে শ্বেয়াৰ কৰিব পাৰা, আমি অতি সোনকালে এই গ'লটো এচিভ কৰিব পাৰিম। চ' মোক কোৱা, তোমালোক আছানে এই আমাৰ যোনটো মিছন, সেই মিছনটোৰ লগত? আৰ ইউ উইথ আছ গাইজ? চাৰ্পিয়ানছ, তোমালোক আছানে আমাৰ লগত, এই ফেমিলিটোৰ লগত? চ' আৰু তাৰ বাবে আমি কি কৰিব পাৰো? য়েছ, থেংক ইউ সমাৰ। অ'কে, আই হেভ গট য়েছ, থেংক ইউ সমাৰ। চ' তোমালোক জাষ্ট গিভ মি ফায়াৰ ইমজিছ। য়েছতকৈ যদি ফায়াৰ ইমজিছ দি দিয়া, নিশ্চয় আছো চকলেটছৰ। থেংক ইউ ছ' মাছ চকলেটছ। আই ন' ইউ আৰ দেয়াৰ। আমিও সদায় তোমালোকৰ লগত থাকিম। নিশ্চিন্ত মনে তোমালোকে চাৰ্পিৰ লগত আগবাঢ়ি গৈ থাকা প্ৰতিটো জীৱনৰ মুহূৰ্তত। হয়তো তোমালোকে প্ৰতিটো বুলি ক'লেতো ভুল হ'ব, কাৰণ তোমালোকে ক'বা, ছাৰ মোৰ বিয়া, যেতিয়া গাৰ্লফ্ৰেণ্ড এজনী, মোৰ গাৰ্লফ্ৰেণ্ড মানে কি, মোৰ ৰিলেশ্যনশ্বিপৰ সময় হৈছে, মোৰ গাৰ্লফ্ৰেণ্ড লাগে, বয়ফ্ৰেণ্ড লাগে, সেইবোৰ প্ৰব্লেমত আমি হেল্প কৰিব নোৱাৰো, ঠিক আছে? বাট তোমালোকৰ কেৰিয়াৰ ৰিলেটেড যিকোনো প্ৰব্লেম হওক, আমাৰ লগত শ্বেয়াৰ কৰা, উই উইল গাইড ইউ। আমি গাইড কৰিব নোৱাৰিলে আমাৰ লগত এনেকুৱা এক্সপাৰ্ট আমি তোমালোকৰ ফ্ৰণ্টত লৈ আহিম, যোনে তোমালোকক গাইড কৰিব। গতিকে নিশ্চিন্ত মনে থাকা। এতিয়া কথাটো হ'ল, এইখিনি আমি এচিভ কৰিবলৈ কি কৰিব লাগিব? আমি এই বছৰ, এতিয়া এই কাইলৈকে, কাইলে 14 আগষ্টৰ, আজি ন, আজি 12টা বজাৰ পিছৰ পৰা কাইলৈকে 15 আগষ্ট ৰাতি 11:59 PM লৈকে, যোনটো তোমালোকৰ ইণ্ডিপেণ্ডেন্স ডে অফাৰটো ৰিলিজ কৰি থৈছো ন, তাত এই বস্তুটো তোমালোকে শ্বেয়াৰ কৰা। তোমালোকৰ হোৱাটছআপৰ ষ্টেটাছে লগোৱা। আমাৰ শ্বৰ্টছটো, ভিডিঅ'টোতো বেছি দীঘল হৈ গুচি যাব, বাট তোমালোকে ষ্টেটাছটো শ্বেয়াৰ কৰা, যোনটো শ্বৰ্টছ শ্বেয়াৰ কৰা, যোনটো ইয়াৰ আগৰ তোমালোকে ৰিলিজ কৰা হৈছে, মোৰ হওক বা বন্যা মেমৰ হওক, জাষ্ট শ্বেয়াৰ কৰা, বা বিজিত ছাৰ হওক, যাতে সকলোৱে গম পায়। তোমালোকৰ যি ষ্টুডেণ্টৰ গ্ৰুপ আছে তাত শ্বেয়াৰ কৰা, যাতে তেহেঁতিও আমাৰ লগত জড়িত হ'ব পাৰে আৰু এটা এডুকেটেড
অসমৰ সকলোতকৈ টপ ফাষ্টেষ্ট গ্ৰয়িং এডুকেশ্যন প্লেটফৰ্ম সবচে কোৱালিটি এডুকেশ্যন প্ৰভাইড কৰা ইনোভেশ্যন অনা চাৰ্পিৰ লগত যাতে জড়িত হ'ব পাৰে মামু দত্ত ছাৰ ডিপ্ৰেশ্যন বোলা বস্তু নাই য়েছ ডেফিনেটলি বহুত ভাল কথা কিন্তু সেইটো কথা এনেকে নাভাবিবা যে লাইফত কেতিয়াও ডিপ্ৰেশ্যন নাহিবই বুলি আহিব তাৰ কাৰণে তুমি প্ৰিপেয়াৰ থাকা যেতিয়া ডিপ্ৰেশ্যন আহিব তুমি কবা তই মোক ডিপ্ৰেছ কৰিব আহিছ উল্টা মই তোক ইগনোৰ কৰি তোক ডিপ্ৰেছ কৰাই দিম সেইটো সময়ত তোমাৰ সেই কাম আহিব ঠিক আছে সো চাৰ্পিয়ানছ আই থিংক আজি ভিডিঅ'টো এণ্ডিং আহি পৰিছে বহুত টাইম তোমালোকৰ লগত লেকচাৰ দিলো বহুত কেইটা নজনা তোমালোকক পইণ্ট মই কলো মাজে মাজে মই বহুত কেইটা পইণ্ট কলো যোনটো মই আগতে কেতিয়াও ডিক্লেয়াৰ কৰা নাই আগতে চাৰ্পিয়ে কেতিয়াও এইখিনি কথা জানিব দিয়া নাছিলে বাট হোপফুলি তোমালোকে বহুত বেছি চিৰিয়াছলি নললা কাৰণ যদি চিক্ৰেট বুক ফাদিল হৈ থাকে কি হ'ব হয়নে নহয় ছাৰ প্লিজ তামোলপুৰত ফুৰিব আহিবচোন আপোনাক লগ কৰিব মন আছে অফক'ৰ্ছ মই হৈছো এটা ট্ৰেভেল লাভাৰ হা মই কি কৰো যেতিয়া মোৰ মন যায় মানে ইন চাম টাইম মই কি কৰো বাইকখন লওঁ মই গাড়ীত নাযাওঁ মই গাড়ীত গৈ বেয়া পাওঁ ফুৰিবলৈ সদায় বাইকত ভাল লাগে খুলি হাৱা বৰষুণ দিলে বৰষুণ গাত পৰিব ৰাইট বাইকত ওলাই গুচি যাওঁ মই বাইক লৈ তোমাৰ য'ত গুচি যাওঁ তোমাৰ বহুত দূৰত ধৰি লোৱা কেতিয়াবা দুদিন লাগি যায় জাষ্ট গৈ পাওঁতে বাট মই ফুৰি ভাল পাওঁ আৰু তামোলপুৰ অলমষ্ট অসমৰ প্ৰত্যেকটো জেগাত মই গৈছো বাট এই আৰু সেইটো সময়ত ষ্টুডেণ্টক মানে সেইটো সময়ত কি কৰো ৰিলেক্স কৰিবলৈ যাওঁ ন অলপ ভাল লাগে ফুৰি পিনি ভাল লাগে যিহেতু ফুৰিলে কি হয় মনত ৰিফ্ৰেছমেণ্ট আহে এতিয়া ইমানখিনি আমি কষ্ট কৰি থাকো ট্ৰাষ্ট মি হা আজি কি হ'ল কালিৰ পৰা পৰহিৰ পৰা মই হোৱা নাই আজিলৈকে পৰহিৰ পৰা মই হোৱা নাই কাৰণ তোমালোকৰ আমাৰ যেতিয়াই চ' চিৰিয়াছলি কৰিছো পৰহিৰ পৰা মই হোৱা নাই বাট কিয় কাৰণটো হ'ল আমি যেতিয়া ইণ্ডিপেণ্ডেন্স ডে যোনটো অফাৰটো ৰিলিজ কৰি দিলো ৰিলিজ কৰাৰ লগে লগে কি হ'ল ৰিলিজ কৰাৰ লগে লগে কাম আহি গ'ল যে আৰু কেইটামান শ্বৰ্টছ ৰিলিজ কৰিব আছে চ' তাৰ কাৰণে কাম কৰিব লাগিব প্লেনিং কৰিব লাগিব যাতে ষ্টুডেণ্টবোৰক কেনেকে পঢ়াও আৰু ভালকে চ' গোটেই প্লেনিংবোৰ কৰোঁতে কালিতো হোৱাই নাই মানে ৰাতিপুৱা শুব নাপালো তাৰ পৰা আজি কি হ'ল তোমাৰ 2টামান বজাত একজেক্টলি 3টামান বাজিছে 3টামান বজাত মই অফিচলৈ ফোন কৰিলো মই এতিয়া ৰুমত আছো অফিচলৈ ফোন কৰিলো যে আমাৰ নতুন টিম মানে দুগৰাকী ব্যক্তি আমাৰ লগত জড়িত হ'বলৈ আহিছে চ' তেওঁলোকৰ ইণ্টাৰভিউ আছিলে চ' মই কি কৰিলো ট্ৰেইনিং ছেশ্যন আছিলে তোমালোকে ৰখা মই 4:30 গৈ পাই যাম 3টা বজাত মই ফোন কৰিছো তেহেঁতি ক'লে 4:30 আহা মই 4:30 পাই যাম তেতিয়ালৈকে মই মানে গা চা ধুই ভাত পানী খাই ল'ম আৰু 3:30 বাজিলে ভাত পানী খাই আজৰি হলো মই 4:30হে অফিচ পাবগৈ লাগে 1 ঘণ্টাটো অকণমান ৰেষ্ট লৈ লওঁ জাষ্ট পৰি দিলো সাৰ পাইছো তোমাৰ ফোনৰ ওপৰত ফোন গম নাপাওঁ পুৰা কাৰণ দুদিন হোৱা নাই কি হ'ব অৱস্থাটো বেয়া হৈ আছে মানে পুৰা একে জেগাতে টোপনিটো গুচি আহিলে ফোনৰ ওপৰত ইমানে ফোন আহিলে মই সাৰ পাইছো তোমাৰ প্ৰায় 15টা নে 16টা মিছড কল হৈ আছে সাৰ পাইছো তোমাৰ 6টা বজাত হা 6টা বজাত চ' তোমাৰ 4টা বজাৰ পৰা 2 ঘণ্টাই যি হলো তাৰ পৰা আকৌ অফিচত আহি গলো কাম কৰিলো কাম কৰি আহি এয়া তাৰপিছত ভাবিলো যে নাই মই ষ্টুডেণ্ট কেইটাৰ লগত কথা পাতিব মন আছে চাৰ্পিয়ানছৰ লগত কথা পাতিবলৈ মন আছে কিছুমান কথা ক'বলৈ মন আছিলে আজি কাৰণ কাইলৈ ইণ্ডিপেণ্ডেন্স ডে ন আজি আৰু অফাৰটো বেছি টাইম নাই কোনে সুধিছিলা ছাৰ আজি ৰাতি 12টা বজাত শেষ হ'ব নেকি আজি ৰাতি 12টাত শেষ নহয় কাইলৈ ৰাতি 12টাত শেষ হৈ যাব ৰাতি 12টাত তাৰ 1 মিনিটৰ আগত শেষ হৈ যাব গতিকে যিমান পাৰা শ্বৰ্টছ কেইটা আজিয়ে শ্বেয়াৰ কৰা তোমাৰ লগৰ কেইটাৰ সৈতে যাতে কোনো মিছ কৰিব নোৱাৰে ঠিক আছে চ' তোমালোকে শ্বেয়াৰ কৰা যাতে সকলোৱে গম পায় আৰু তাৰ পৰা কি হ'ল শুই থাকিলো মই 6টা বজাত সাৰ পালো পটাপট আহিছো ফোন কৰিছো লগে লগে মিছ কল কেইটা যিমান পাৰো কল বেক কৰি আছো তাৰপৰা যোন কেইজন টিম মেম্বাৰ আছিলে তেহেঁতৰো ফোন আহিছে মোক কৈছে ছাৰ আপুনি অহা নাই এতিয়ালৈকে মই কৈছো চ' চৰি মোৰ ইমাৰ্জেঞ্চি কাম এটা হৈ গ'ল মই ফচি গলো এতিয়াই গৈ আছো আকৌ পটাপট শুই উঠি মুখ হাত ধুই কফি ব্লেক কফি খাওঁ মই মিল্ক কফি নাখাওঁ ব্লেক কফি বনাই লৈ খাই তাৰ পিছত আহিছো তেতিয়াহে শান্তি এতিয়াও জোচ দেখিছা নাই মোৰ এনেকুৱা লাগিছে নি তোমালোকে কোৱা মোক দেখি এনেকুৱা লাগিছে নি যে মই দুদিন হোৱা নাই মাত্ৰ দুদিনত 2 ঘণ্টা সেই 2 ঘণ্টা মানে যি হলো লাগিছে নি নাই লগা ন আৰে চকলেট ছাৰ ইজ অলৱেজ অন জোচ কেতিয়াও নালাগে আজি ৰাতি 12টাৰ পিছত নেকি চিৰাজ ছাৰজি ৰাতি 12টা ক্ষমাধৰ ডেকা ক্ষমাধৰ ন তুমি নহয় আজি ৰাতি 12টা নহয় কাইলৈ ৰাতি 12টাত আৰু কেৱল সেইটো অফাৰ তোমাৰ কাৰণে নহয় মই বিচাৰো তুমি নিজেওতো সেই অফাৰটো কালেক্ট কৰে কাৰণ ইয়াৰ পিছত আকৌ যেতিয়া দামটো বাঢ়ি গুচি যাব কিয় কাৰণে ইমান টকা খৰচ কৰিব লাগে চান্সটো পাইছা লৈ লোৱা আৰু তোমাৰ লগৰ কেইটাকো যিমান পাৰা শ্বেয়াৰ কৰা
শৰ্টছ কেইটা শ্বেয়াৰ কৰা, ভিডিঅ'টো শ্বেয়াৰ কৰিলে বহুত লম্বা হৈ যাব, ইয়াৰ আগৰ যোনটো শৰ্টছ শ্বেয়াৰ কৰা, যাতে আমাৰ সেই 5 লাখৰ যোনটো টাৰ্গেট তোমালোকে হেল্প কৰা, ফিল আপ কৰা, ঠিক আছে। চ' চকলেটছ এয়ে আছিল আজিৰ। অনুষ্কাই দিছে থেংক ইউ চকলেট ছাৰ, আমাৰ বাবে ইমান ভবাৰ কাৰণে থেংকছ, প্ৰাউড টু বি এন চাৰ্পিয়ান। কিন্তু অনুষ্কা থেংকফুল তোমালোকতকৈ আমি বেছি হয়, কেলে জানানে? আমাক ঈশ্বৰে সেই আনচিন সুপ্ৰিম পাৱাৰে সেইটো শক্তি দিছে যে আজি অসমৰ লাখৰ ওপৰত ষ্টুডেণ্টক আমি সহায় কৰিব পাৰিছো, ভৱিষ্যতৰ জীৱনৰ বাট দেখুৱাত সহায় কৰিব পাৰিছো, আগুৱাই লৈ যাব পাৰিছো, আৰু সেই ডিপ্ৰেশ্যনৰ টাইমত লগত থাকিব পাৰিছো। যেতিয়া আশা এৰি দিছে চাৰ্পিয়ানছে, তোমালোকক কৈ মই সুখী হ'ম। তোমালোকে জানাই অলৰেডি যে যেতিয়া মেট্ৰিক দিয়ে আমালে হাজাৰ হাজাৰ ফোন আহে যে ছাৰ মই মেট্ৰিকত ফেইল কৰিম বুলি ভাবিছো, ছাৰ মই যেন তেনে 3rd ডিভিজন পালেই হ'ব, ছাৰ মই 2nd ডিভিজনটো মোক পোৱাই দিয়ক, হাজাৰ হাজাৰ ফোন চাই, মেছেজেছ আহে। আৰু সেই প্ৰত্যেককেইটা মেছেজৰ যেতিয়া ৰিজাল্ট দিয়ে, ৰিপ্লাই কি আহে জানানে? ছাৰ মই ফেইল কৰিম বুলি ভাবিছিলো, কিন্তু মই কেৱল চাৰ্পিত পঢ়ি আজি 1st ডিভিজন পালো। ছাৰ মই 2nd ডিভিজন পাম বুলি ভাবিছিলো, মই চাৰ্পিত পঢ়ি আজি 1st ডিভিজন দুটাত লেটাৰ পালো। ছাৰ মই 1st ডিভিজন পাম বুলি ভাবিছিলো, কেৱল চাৰ্পিত পঢ়ি আজি মই গোটেইকেইটা ছাবজেক্টত লেটাৰ। ছাৰ মই 50% পাম বুলি ভাবিছিলো, মই 80% প্লাছ পালো, মই ডিষ্টিংশ্যন পালো। ছাৰ মই 54% পাইছিলো ক্লাছ 9ৰ পৰা 10লে পাওঁতে, কিন্তু এইবাৰ মেট্ৰিকত 92.3% পালো। গম পাইছা কাৰ কথা কৈছো? তাৰ লাষ্টৰটো আমাৰ চ' কল মেথমেটিক্স লাভাৰ চিন্ময় কাকতি, যোনে অলপ ষ্টাৰ্টিঙতে মেছেজ কৰিছিলে ছাৰ মই চাৰ্পিত পঢ়ি ফেইল হলো, 1 নম্বৰ উৎপতীয়া ল'ৰা। সি 54% পাইছিলে মেট্ৰিকত, নহয় ক্লাছ 9ৰ পৰা 10লে পাওঁতে, আৰু চাৰ্পিত পঢ়িলে, এণ্ড দেন হি স্ক'ৰ্ড 92.3%। অফক'ৰ্ছ আমাৰ তাতকৈ ভাল স্ক'ৰ আছে, 95% পোৱা, 96% পোৱা ষ্টুডেণ্ট আমাৰ লগত আমাৰ চাৰ্পিৰ পৰা ওলাইছে। বাট চিন্ময় ইজ এ ইউনিক কেছ, কাৰণ 54 পৰা সি জাম্প মাৰিছে 92.3লে। আৰু তাৰ কাৰণে কোনে কষ্ট কৰিছে? নট কেৱল চাৰ্পি, চাৰ্পিয়ে নহয়, তোমালোকে তাত কষ্ট কৰিছা, কাৰণ তোমালোকে চাৰ্পিত পঢ়ি ভাল পাইছা। আৰু আমি বিচাৰো এই যোনটো সফলতা ন, এই সফলতাখিনি অসমৰ চুকে কোণে বিয়পি যাওক। এই সফলতাখিনি তোমালোকে চাৰ্পিয়ানছে হেল্প কৰা, যাতে 5 লাখ মাইলষ্টন, 5 লাখৰ ভাবি চোৱাচোন। তোমালোকে যেতিয়া কবা যে মই চাৰ্পিয়ানছৰ ফেমিলি হয়, আৰু যেতিয়া সুধিব চাৰ্পিয়ানছৰ কিমান ফেমিলি, তোমালোকে কবা 5 লাখ ছাবস্ক্ৰাইবাৰ থকা এটা ফেমিলি। আৰু কি লাগে, হয়নে নহয়? ক্ষমাধৰ ডেকা, তোমাৰ ৰিপ্লাইটো মই দিলো অলৰেডি। আজি ৰাতি 12টাৰ পৰা ষ্টাৰ্ট হ'ব নহয়, আজি দিনৰ 12টাৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গ'ল। ডেট মিনছ এতিয়া অফাৰটো অলৰেডি চলি আছে, কাইলৈ ৰাতি 12টা বজাত খতম হৈ গুচি যাব। চ' মাই ডিয়াৰ চকলেটছ, আজিলৈ ভিডিঅ'টো আই থিংক আমাৰ শেষ কৰিবলৈ সময় আহিছে। মোক যদি তোমালোকে কোৱা মই আৰু 1 ঘণ্টা 2 ঘণ্টা বকি গৈ থাকিম, তোমালোকক লাইফৰ জ্ঞান দি যাম, তোমালোকক মটিভেশ্যনত আগ বাবুলা কৰি দিম। তোমালোকে এতিয়া গৈ পিনে ক'বা যে মই আজি পাহাৰ ভাঙি পিনে মই ৰাস্তা বনাই দিম মাঝি নিচিনাকে, পৃথিৱীৰ মাঝি নিচিনাকে, ইমান মটিভেট কৰি দিম তোমাক। কিন্তু এতিয়া সময় হৈছে তোমালোকৰ পঢ়াৰ। এতিয়া তোমালোকে যি আজি দিনটোত পঢ়িবলৈ থাকি গ'ল, সেইখিনি পঢ়া। চাৰ্পিত যদি তোমালোকে এডমিশ্যন অলৰেডি লৈ থৈছা, তেন্তে চাৰ্পি ক্লাছেছখিনি এবাৰ চাই লোৱা, ঠিক আছে? আৰু যদি টিউশ্যন বা স্কুলৰ যিখিনি পঢ়াইছিলে সেইখিনি পঢ়া, কাৰণ কাইলে 15 আগষ্ট আমাৰ অফিচত হ'বলৈ গৈ আছে পোলাওৱালা পাৰ্টি, ঠিক আছে? কাইলৈ পুৰা পোলাও চলিব, আমাৰ মাটন পোলাও আমাৰ অফিচত, কাৰণ ইণ্ডিপেণ্ডেন্স ডে ইয়াৰ, আমি এইটো সময়ত স্বাধীন হৈছিলো এইটো দিনত। গতিকে কাইলৈ কাৰণে আজিৰ পৰা মই প্ৰিপেয়াৰ কৰোগে, কেনেকৈ কি খাম, হয়নে নহয়? গতিকে তেতিয়ালৈকে তোমালোকে পঢ়া। ছাৰ মোৰ লাইফ পাইলট, অফক'ৰ্ছ ইউ কেন বি হোৱাট এভাৰ ইউ ৱান্ট, ইউ কেন বি হোৱাট এভাৰ ইউ ৱান্ট, বাট মনত ৰাখিবা, हमें लाइफ में वो नहीं मिलता जो हमें चाहिए। की कलो? हमें लाइफ में वो नहीं मिलता जो हमें चाहिए, हमें लाइफ में वो मिलता है जो हमें चाहिए ही चाहिए। আমাক আমাৰ লাইফত আমি হেতু নাপাও যিটো আমি বিচাৰো, যিটো আমাক লাগে। আমাৰ লাইফত আমি সেইখিনিহে পাওঁ যিটো বস্তু আমাক লাগিবই লাগিব, যিটোক আমি যাৰ বাহিৰে আমি বেলেগ একো বস্তু চিন্তাই কৰিব নোৱাৰো, সেই বস্তুটো আমি লাইফত পাওঁ। আৰু ইয়াৰে সৈতে
আজিৰ এই সেশনটো ফিনিশ কৰিছো চকলেটস এগেইন তোমালোকে শেয়াৰ কৰা আমাৰ শৰ্টসবোৰ যাতে এই অফাৰটো পৃথিৱী গোটেই অসমৰ চুকে কোণে বিয়পি পৰে আৰু তোমালোকে আমাৰ একমাত্ৰ ভৰসা কাৰণ আমি এক্সট্ৰা এডভাৰটাইজমেন্ট নকৰো আমি পিওৰ অৰ্গেনিক আমি তোমালোকৰ সৈতে আগবাঢ়ি যাম আমি নেচাৰেলি আগবাঢ়ি যাম ঠিক আছে Happy Pre-Independence Day, Chocolate. Thank you, Anushka, and Happy Independence Day to you all. Bye bye.